Dear student, welcome to a new video. আজিৰ এই ভিডিঅ'টোত তোমালোকলৈ আগবঢ়াইছোঁ ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যন অৰ্থাৎ বছৰিকা পৰীক্ষাৰ এখন সায়েন্সৰ কুৱেশ্যন পেপাৰ। তোমালোকৰ পৰীক্ষা খুব সোনকালে আহি আছে। তো ইয়াত প্ৰথমতে মই MCQ খিনি ডিসকাস কৰোঁ। সেকশন 8 20টা MCQ আগবঢ়াইছে। ইয়াৰ প্ৰথমটো দিছে 1 নম্বৰটো দিছে এসআই এককত পানীৰ উতলাংক হ'ল 0 কেলভিন 273 কেলভিন 100 ডিগ্ৰী সেলসিয়াস 373 কেলভিন। ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ অপচনটো হ'ব বি 273 কেলভিন। নেক্সট 2 নম্বৰটো দিছে উতলন অৰ্থাৎ বয়লিং ইজ এটো দিছে পৃষ্ঠীয় পৰিঘটনা সামূহিক পৰিঘটনা বোথ এ এণ্ড বি ওপৰ এটাও নহয়। আমি জানো যে বয়লিং ইজ কি হৈছে এটো সামূহিক পৰিঘটনা ব্লক ফেনোমেনন। Question number 3 টো দিছে পানীৰ পৰা কেৰাচিন তেল পৃথকীকৰণত ব্যৱহাৰ কৰা হয়। পৃথকীকৰণ চুপি ঊৰ্ধ্বপাতন বৰ্ণলেখন আৰু পাতন। আমি জানো যে পৰস্পৰ মিহলি নোহোৱা দুটা তৰলক পৃথকীকৰণ চুপিৰ সহায়ত পৃথক কৰা হয়। ইয়াত পানী আৰু কেৰাচিন তেল কেতিয়াও মিক্স নহয়, গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব পৃথকীকৰণ চুপি অপচন এ। নেক্সট দিছে 0.5 মোল N2 ভৰ 28 গ্ৰাম 14 গ্ৰাম 16 গ্ৰাম আৰু 12 গ্ৰাম। ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব লাগিব 1 মোল N2 ভৰ 28 গ্ৰাম এটা 0.5 মোল N2 ভৰ কিমান হ'ব 14 গ্ৰাম। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি 14 গ্ৰাম। কুৱেশ্যন নম্বৰ 6 টোত দিছে তলৰ কোনটো সালোক সংশ্লেষণৰ বাবে অপৰিহাৰ্য হৰিতকণা কুকবেৰ লাইসোজম ওপৰৰ এটাও নহয়। ইয়াত আমি জানো যে হৰিতকণা নামৰ কোষ অংগাণুবিধত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে যাৰ সহায়ত সালোক সংশ্লেষণ সংঘটিত হয়। গতিকে সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় হ'ব এ হৰিতকণা। নেক্সট দিছে এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযুক্ত কৰা সংযোজক কলাবিধ হৈছে এটো হৈছে লিগামেন্ট অপচন এ ইয়াৰ এনসাৰ। নেক্সট দিছে নাৰিকলৰ বাকলিত থকা কলাবিধ হ'ল পেৰেনকাইমা স্কেৰেনকাইমা কলেনকাইমা বায়ুকলা। এটো একেবাৰে এটা কমন প্ৰশ্ন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে স্কেৰেনকাইমা এটো অপচন বি। তাৰ পাছতে দেখাইছে যে আমাক জীৱ জগতৰ শ্ৰেণী বিভাজনৰ পঞ্চৰাজ্য পদ্ধতি আগবঢ়াইছিল আৰ্নেষ্ট হেকেল চাৰ্লছ ডাৰউইন ৰবাৰ্ট হোৱাইটেকাৰ আৰু কাৰ্ল ৱেছি। অপচন সি ৰবাৰ্ট হোৱাইটেকাৰ কাৰণ তেখেতে জীৱ ৰাজ্যক মনেৰা প্ৰতিষ্ঠা ভেকুৰ উদ্ভিদ আৰু প্ৰাণী এই 5টা ৰাজ্যত ভাগ কৰিছিল। তাৰ পিছতে আহিলে আমাৰ বেগৰ পৰিৱৰ্তনৰ হাৰক কি বোলে ত্বৰণ হৰণ দ্ৰুতি ওপৰ এটাও নহয়। বেগৰ পৰিৱৰ্তনৰ হাৰক কি বোলে ত্বৰণ যাৰ এসআই একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। এটো আহিব পাৰে তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 11 টো দিছে ভৰ বেগ তলত দিয়া কোন দুটা ৰাশিৰ পূৰণফল ভৰ আৰু বেগ দূৰত্ব আৰু বেগ ভৰ আৰু দূৰত্ব ওপৰৰ এটাও নহয়। আমি জানো যে ভৰ বেগ p m * v। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব ভৰ * বেগ অপচন এ। নেক্সট দিছে দুটা বস্তু এ আৰু বিৰ প্ৰত্যেকৰ ভৰ 46 কেজি আৰু 76 কেজি তেতিয়া এৰ জড়তা বিতকৈ বেছি বিৰ জড়তা এতকৈ বেছি এ আৰু বিৰ দুইটাৰ জড়তা সমান আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি বিৰ জড়তা এতকৈ বেছি কাৰণ বি বস্তুটোতকৈ এ বস্তুটো ঠেলিবলৈ সহজ হ'ব কাৰণ এৰ ওজন বিতকৈ কি হৈছে কম। তাৰ পিছতে নেক্সট কুৱেশ্যন নম্বৰ 13 দিছে ভূপৃষ্ঠত খোজ কঢ়াটো ডেশ উদাহৰণ কিহৰ নিউটনৰ তৃতীয় সূত্ৰ নিউটনৰ প্ৰথম সূত্ৰ নিউটনৰ দ্বিতীয় সূত্ৰ ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব নিউটনৰ তৃতীয় সূত্ৰ অপচন এ। তাৰ পিছতে দিছে যে এটা বস্তুৰ ভৰ 10 কেজি ইয়াৰ ওজন কিমান হ'ব 0 নিউটন 98 n 9.8 n আৰু 10 n। ইয়াক আমি এনে ধৰণৰ সমাধান কৰিলে আৰু শুদ্ধ অপচনটো বিচাৰি পাম। ইয়াত m দিছে 10 কেজি আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ g ৰ মান এটো আমি সকলোৱে জানো। গতিকে w = mg ইনটু কৰি দিলে কিমান পালো 98 n 98 নিউটন। গতিকে বস্তুটোৰ ওজন হ'ব 98 নিউটন আৰু গতিকে ইয়াৰ শুদ্ধ অপচন বি 98 নিউটন। ইয়াৰ পিছৰ কুৱেশ্যনটো দিছে সম্পাদিত কাৰ্য ডেশ ইনটু হৰণ বল গতি দ্ৰুতি ওপৰৰ এটাও নহয়। আমি জানো যে সম্পাদিত কাৰ্য বল পূৰণ হৰণ গতিকে শুদ্ধ এনসাৰটো হ'ব অপচন এ বল ফৰ্চ। ইয়াৰ পিছতে দিছে যে
গাণিতিকভাৱে কোনো বস্তুৰ গতি শক্তি ই কে ইজুকেল টু ইয়াত কেইটামান আমাক দিছে কোনটো ফৰ্মুলা শুদ্ধ হ'ব ই কে ইজুকেল টু হাফ mv স্কোৱাৰ ই কে ইজুকেল টু mgh ই কে ইজুকেল টু হাফ mv কিউব ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰ ই কে ইজুকেল টু হাফ mv স্কোৱাৰ অপশ্যন এটো কিতাপতে আছে পাইছা তোমালোকে নেক্সট দিছে 1 কিলোৱাট ইজুকেল টু 1000 ওয়াট 1000 জুল এ আৰু বি দুইটাই আৰু 1000 জুল এটো দুটা অপশ্যন একে হৈ গ'ল এটো জুল পাৰ সেকেন্ড দিছে আৰু এটো অনলি জুল দিছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব এটো অপশ্যন বি 1000 জুল পাৰ সেকেন্ড নেক্সট কোৱেশ্চন দিছে শব্দ তৰংগ হ'ল সাউন্ড ওয়েভ যে অনুপস্থ তৰংগ অনুদৈৰ্ঘ্য তৰংগ বিদ্যুৎ চুম্বকীয় তৰংগ আৰু ওপৰৰ এটাও নহয় আমি পাইছো যে শব্দ তৰংগ হৈছে অনুদৈৰ্ঘ্য তৰংগ গতিকে ইয়াৰ শুদ্ধ অপশ্যন বি অনুদৈৰ্ঘ্য তৰংগ নেক্সট কোৱেশ্চনটো দিছে তলৰ কোনটো ভাইৰাছ সৃষ্ট ৰোগ ডায়াবেটিস কোভিড-19 মেলেৰিয়া ওপৰ এটা এটো আমি জানো যে কোভিড-19 ভাইৰাছৰ কাৰণে হৈছিল গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি কোভিড-19 তাৰ পাছত ওজন বিন্ধাৰ বাবে দায়ী গেছবিধ হ'ল আৰু শুদ্ধ এনসাৰটো হ'ব CFC যেটো ক্লৰফ্ল'ৰ কাৰ্বন বুলি কোৱা হয় ইয়াতে তোমালোকৰ সেকশন এটো শেষ হৈছে এতিয়া আমি সেকশন বি খিনি ডিসকাস কৰিম সেকশন বিত অতি সমুতৰ দিয়া মুঠ 25টা কোৱেশ্চন দিছে গুটেখিনি ডিসকাস নকৰো তোমালোকে পাৰিবাই মই তাৰে মাজত কেইটামান ডিসকাস কৰিম প্ৰথমটো দিছে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা এটা পদ্ধতি নাম লেখা এটো হ'ব চাপ প্ৰয়োগ কৰিলে বায়ুমণ্ডলীয় গেছ আমি কি কৰিব পাৰো তাক জুলীয়া অথা লিকুইড অৱস্থালৈ নিব পাৰো তাৰ পিছত বি নম্বৰ দিছে যে দ্ৰৱণৰ কণিকা তাৰ আকাৰ কিমান তো তোমালোকে জানা যে হৈছে দ্ৰৱণৰ কণিকা তাৰ আকাৰ 1 nm কৈ সৰু তেনেকৈ লিখি দিব পাৰা 1 nm কৈ সৰু তাৰ পিছতে বি নম্বৰটো দিছে সি নম্বৰটো দিছে কলয়ত এটা দ্ৰৱণতকৈ কিদৰে পৃথক এটো লিখিব লাগিব কলয়ত হৈছে অসমহত্ত মিশ্ৰণ যেনে গাখীৰ কিন্তু দ্ৰৱণ হৈছে কি সমহত্ত মিশ্ৰণ বেছিকৈ লিখিব নালাগে 1 মাৰ্ক দিছে তাৰ পিছত ডি নম্বৰটো দিছে এনায়ন বুলিলে কি বুজা এটো হৈছে নেগেটিভটো জানা যে এনায়ন আৰু পজিটিভটো হৈছে কেটায়ন ই নম্বৰটো দিছে নিয়নৰ যোজ্যতা কিমান নিয়নৰ যোজ্যতা হৈছে 0 তাৰ পিছতে দিছে F2 দিছে মসৃণ অন্তৰপৰীক্ষা জালিকাৰ এটা কাম লিখা ইয়াতে দেখা পাইছা তোমালোকে মসৃণ অন্তৰপৰীক্ষা জালিকাবিলাকে কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহজাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত সহায় কৰে এটোকে লিখিলে হ'ব এনসাৰ তাৰ পিছত জি নম্বৰটো দিছে কলা কি এটো পাৰিবাই তোমালোকে পাইছা নেক্সট দিছে ঐচ্ছিক পেশী কি এটো আমি জানো যে যিবোৰ পেশী প্ৰাণী ইচ্ছামতে সংকোচন কৰিব পাৰে তেনে পেশীক ঐচ্ছিক পেশী বুলি কোৱা হয় যেনে ধৰা আমাৰ হাতখন বা ভৰিটো আমি ইচ্ছা অনুসৰি সংকোচন কৰিব পাৰো তাৰ পিছত এটা ইম্পৰ্টেন্ট প্ৰশ্ন দিছে অৰিজিন অফ স্পেচিছ কিতাপখন কোনে লিখিছিল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে চাৰ্লছ ডাৰউইনে অৰিজিন অফ স্পেচিছ কিতাপখন লিখিছিল তাৰ পিছতে তোমালোকক দিছে সুষম বৃত্তীয় গতি কাক বোলে তো পাৰিবা তোমালোকে বলৰ এসা একক এটো হৈছে নিউটন তাৰ পিছতে পিছৰ কোৱেশ্চন খিনি পাৰিবা তোমালোকে একেবাৰে সিম্পল দেখিছা ইয়াতে এটা দিছে তোমাৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ পৰা জিৰ এসা একক নিৰ্ণয় কৰা ইয়াত জিৰ মানটোৱে লগত এসা এককটো কেৱল সংযোজন কৰিছে ইয়াৰ এনসাৰটো এনে ধৰণে লিখিলে হ'ব g = 6.673 * 10⁻11 এটো এনে ধৰণে লিখিলে হ'ব n মিটাৰ স্কয়াৰ kg - 2 কোৱেশ্চন নম্বৰ 8 আৰ্কিমিডিছৰ সূত্ৰৰ এটা প্ৰয়োগ লিখা এটো কিতাপতে আছে ইয়াত তোমালোকে দেখা পাইছা আৰ্কিমিডিছৰ সূত্ৰৰ বহুতো প্ৰয়োগ আছে জাহাজ তথা শিশু জাহাজৰ নক্সা তৈয়াৰ কৰোতে ইয়াৰ প্ৰয়োগ হয় এটোকে লিখিলে হ'ব বা ইয়াতো আছে যিকোনো এটা লিখিলে হ'ব পিছৰ কোৱেশ্চন বিলাক তোমালোকে আগবঢ়াইছো এখিনি পাৰিবা একেবাৰে উজু কিতাপতে আছে তোমালোকে নিশ্চয় পাইছা এনে ধৰণে এবিলাক প্ৰশ্ন পাইছা তোমালোকে তাৰ মাজতে এটা দিছে ক্ৰনিক ৰোগ কি এটো পায়ে থাকো মোৰ আগৰ ভিডিওটোত দিয়া আছে যদি চোৱা নাই তেতিয়া হলে মই লিংকটো দি দিম ডেসক্ৰিপচনত তাৰ পিছতে দিছে এইচ সৃষ্টিকাৰী ভাইৰাছ বিধৰ নাম এটো হৈছে HIV লিখি দিলে হ'ব আৰু বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায় এটা হৈছে O2 আৰু O3 এনে ধৰণে কিছুমান কোৱেশ্চন দিছে তোমালোকক এটা সেকশন শীট 2 মাৰ্কৰ 18টা কোৱেশ্চন দিছে এখিনি তোমালোকে নিজে চাবা মই কেৱল কোৱেশ্চন খিনি আগবঢ়াইছো তোমালোকলৈ আৰু যদি কোনোবাটো তোমালোকৰ অসুবিধা হয় তেতিয়া হলে কমেন্ট কৰিবা
মই কেৱল কুৱেশ্যনখিনি আগবঢ়াইছোঁ, যিটোতে অসুবিধা হয় মোক কমেণ্ট কৰিবা, তাৰ এনচাৰটো মই কৰি দিম। একেবাৰে চিম্পুল। ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন নিশ্চয় 24তো আহিব বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব তোমালোকে গম পাবা। এখন খুব সুন্দৰ প্ৰশ্ন আগবঢ়াইছে তেওঁলোকে বৰ্ডৰ ফালৰ পৰা। এনেধৰণৰ কুৱেশ্যনখিনি তোমালোকক আগবঢ়াইছোঁ। আৰু এবাৰ আহিলে ছেকশ্যন ডি। ছেকশ্যন ডিত এইকেইটা কুৱেশ্যন দিছে 4, 5, 6 দেখিছা 3 মাৰ্কছৰ। মই কুৱেশ্যনখিনি আগবঢ়াইছোঁ, এইখিনি ডিছকাছ নকৰোঁ, অসুবিধা পালে মোলৈ কমেণ্ট কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত ইমানেই। তোমালোকে কুৱেশ্যনখন চাবা, কোনোবাটোত অসুবিধা হ'লে কমেণ্ট কৰিবা, আৰু বাকী কুৱেশ্যন MCQখিনি আৰু শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকলৈ এনচাৰসহ মই আগবঢ়াইছোঁ। আৰু শেষত কওঁ যে তোমালোকে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা, আৰু এতিয়াও যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেণ্ট কৰিবা। ধন্যবাদ। আজিলৈ আহোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আন এখন প্ৰশ্ন কাকতৰ সৈতে তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।